নমস্কাৰ। আজি আমি জানিম পেট্ৰলত ইথানল কিয় মিহলোৱা হয়। লগতে জানিম E20 পেট্ৰলৰ সম্পূৰ্ণ কাহিনী। ভাবকচোন, আপুনি পেট্ৰল পাম্পলৈ পেট্ৰল কিনিবলৈ গৈছে আৰু তাত ডাঙৰকৈ লিখি থোৱা আছে E20 পেট্ৰল। এতিয়া আপুনি ভাবিছে মই পেট্ৰল কিনিবলৈহে আহিছিলোঁ, কিন্তু এই E20 পেট্ৰল আচলতে কি? ইয়াত কিবা অন্য বস্তু মিহলাই থোৱা আছে নেকি? নে ই মোৰ ইঞ্জিনৰ ডাঙৰ ক্ষতি কৰিব পাৰে আৰু ইয়াৰ দ্বাৰা ভৱিষ্যতে আমাৰ দেশৰ কিবা পৰিকল্পনা আছে নেকি? আজিৰ এই ডকুমেণ্টাৰীত আমি জানিবলৈ চেষ্টা কৰিম ইথানল কি হয়, E20 পেট্ৰল মানে আচলতে কি, আৰু ইয়াৰ পৰা কি কি ক্ষতি হ'ব পাৰে, ইয়াৰ লাভসমূহ কি কি, আৰু এই সিদ্ধান্তই ভৱিষ্যতে আমাৰ জীৱনত কেনেধৰণে প্ৰভাৱ পেলাব পাৰে। আচলতে ইথানলৰ কাহিনী আৰম্ভ হয় খেতি পথাৰৰ পৰা। এতিয়া আপুনি ভাবিছে পেট্ৰলৰ লগত আকৌ খেতিৰ কিহৰ সম্পৰ্ক? হয়, আচলতে ইথানল প্ৰডিউচ কৰিবলৈ যি ৰ মেটেৰিয়েল লাগে সেয়া হৈছে আমাৰ খেতি পথাৰৰ শস্য, যেনে মাকৈ হ'ব পাৰে, কুঁহিয়াৰ হ'ব পাৰে, বা নহ'লে আজিকালি বাঁহৰ পৰাও ইথানল প্ৰডিউচ কৰা হয়। ইণ্ডাষ্ট্ৰীত এই শস্যসমূহ এক বিশেষ প্ৰক্ৰিয়াৰে ৰূপান্তৰ কৰি ফুৱেল গ্ৰেড ইথানললৈ ৰূপান্তৰিত কৰা হয়। অৰ্থাৎ খেতি পথাৰত উৎপাদিত ফচল গৈ এদিন আপোনাৰ গাড়ীৰ টেংকিত পৰিছে। এতিয়া আমি জানিম ইথানল কি। ইথানল হৈছে এবিধ এলকহল, কিন্তু এই এলকহলবিধ মানুহে পান কৰিবলৈ ব্যৱহাৰ কৰা এলকহলবিধৰ দৰে নহয়। এইবিধ হৈছে ফুৱেল গ্ৰেড এলকহল, যাক বিশেষ পদ্ধতিৰে ফুৱেল গ্ৰেড এলকহললৈ ৰূপান্তৰিত কৰা হয়। এতিয়া E20 পেট্ৰল মানে হৈছে E20 পেট্ৰল বুলি যেতিয়া কোৱা হ'ব তাৰ অৰ্থ এইটোৱেই যে আপুনি যদি 100 লিটাৰ পেট্ৰল লয় আৰু সেই 100 লিটাৰ পেট্ৰলত যদি 20 লিটাৰ ইথানল মিহলি কৰা থাকে, তেনেহ'লে যিখিনি পেট্ৰল পোৱা যাব সেই পেট্ৰলখিনিক আমি E20 পেট্ৰল বুলি কোৱা হ'ব। তাৰমানে 80% হৈছে পেট্ৰল আৰু তাত 20% ইথানল থাকিব। ঠিক তেনেদৰে যদিহে আমি কোৱা হয় E10 পেট্ৰল, তাৰ মানে আমি বুজিব লাগিব 100 লিটাৰ পেট্ৰলত যদি 10 লিটাৰ ইথানল মিহলি কৰা থাকে, তেনেহ'লে সেই পেট্ৰলখিনিক কোৱা হ'ব E10 পেট্ৰল। অৰ্থাৎ তাত 90% পেট্ৰল আছে আৰু বাকী 10% ইথানল আছে। এতিয়া মূল প্ৰশ্নটো হৈছে চৰকাৰে এই কামটো কিয় কৰিছে? ভাৰতে কিয় ইথানল বাছি ল'লে? আৰু ইয়াৰ উত্তৰটি পোৱা যায় ভাৰতবৰ্ষৰ শক্তি নিৰাপত্তাৰ কাহিনী। আমাৰ ভাৰতবৰ্ষখন হৈছে বিশ্বৰ অন্যতম বৃহৎ তেল ব্যৱহাৰকাৰী দেশ হয়, কিন্তু আমাৰ বেছিভাগ খাৰুৱা তেলেই, বা যাক আমি কেঁচা তেল বুলি কওঁ, সেই খাৰুৱা তেলেই আমি বহিৰাগত দেশৰ পৰা আমদানি কৰিব লগা হয়। ভাবকচোন, যদি বিশ্বৰ বজাৰত হঠাতে খাৰুৱা তেলৰ মূল্য বাঢ়ি যায়, তেনেহ'লে আমাৰ ভাৰতবৰ্ষত পেট্ৰল আৰু ডিজেলৰ মূল্যও তুলনামূলকভাৱে বাঢ়ি যায়। সেইবাবে ভাৰতে ভাবিলে যদিহে পেট্ৰলত আমি কিছু অংশ আমাৰ নিজৰ দেশতে উৎপাদিত ইন্ধনেৰে মিহলাব পাৰোঁ বা মিক্স কৰিব পাৰোঁ, তেনেহ'লে খাৰুৱা তেলৰ ওপৰত আমাৰ ভাৰতবৰ্ষৰ যি নিৰ্ভৰশীলতা বাহিৰা দেশৰ ওপৰত, সেই নিৰ্ভৰশীলতা কিছু পৰিমাণে হ'লেও কমি যাব, আৰু সেই বিকল্পটোৱেই হৈছে ইথানল। এতিয়া আমি জানিব লাগিব কৃষকৰ বাবে ই কেনেকৈ উপকাৰী হয়। আচলতে ইথানল একমাত্ৰ ইন্ধনেই নহয়, ই হৈছে বহু কৃষকৰ বাবে এক নতুন আয়ৰ পথ। গোমধান, কুঁহিয়াৰ এই শস্যসমূহ ইথানল উৎপাদনত ব্যৱহাৰ কৰাৰ হেতুকে কৃষকসকলে এখন অতিৰিক্ত বজাৰ লাভ কৰিছে, আৰু এইদৰে কৃষি আৰু শক্তি দুয়োটা খণ্ড একেলগে এতিয়া আহক এটা ডাঙৰ প্ৰশ্ন, আৰু প্ৰশ্নটো হৈছে পৰিৱেশৰ বাবে E20 পেট্ৰল লাভজনক হয়নে? ইয়াৰ উত্তৰটো হৈছে হয়। কেনেকৈ? কাৰণ ইথানলত অক্সিজেন থাকে, আৰু অক্সিজেন থকা হেতুকে ইথানল ব্যৱহৃত বা মিহলোৱা যেতিয়া পেট্ৰল আমি ইন্ধন হিচাপে ব্যৱহাৰ কৰোঁ, সেই ইন্ধন কমপ্লিট কম্বাছন হয় বা সম্পূৰ্ণভাৱে দহন হয়, আৰু ইয়াৰ লগে লগে কাৰ্বন মনক্সাইডৰ দৰে পৰিৱেশৰ ক্ষতিকাৰক যিসমূহ গেছ হয়, সেই গেছসমূহ ইঞ্জিনৰ পৰা কম পৰিমাণে নিৰ্গত হয়। আৰু 2 নম্বৰ কথাটো হ'ল ইথানল হৈছে উদ্ভিদৰ পৰা উৎপাদন কৰিব পাৰি। গতিকে এই যে মাকৈ বা কুঁহিয়াৰ, এইবোৰ আমি পুনৰ খেতি কৰিব পাৰোঁ। গতিকে ইথানলক আমি ৰিনিউৱেবল ফুৱেল, অৰ্থাৎ নৱীকৰণযোগ্য ফুৱেলৰ শাৰীটো। কিন্তু E20 পেট্ৰল ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সকলোখিনি সুবিধাজনক নেকি? ইয়াৰ কোনো ক্ষতি নাই নেকি? হয়, ইয়াৰ ক্ষতিও আছে। আচলতে যিকোনো সিদ্ধান্তৰ বাবে
প্ৰতিটো সিদ্ধান্তৰ বাবে কিছুমান নিৰ্দিষ্ট সীমাবদ্ধতাও থাকে। প্ৰথম কথাটো হ'ল ইথানলত পেট্ৰলতকৈ শক্তিৰ পৰিমাণ কম থাকে, অৰ্থাৎ ইথানলৰ এনাৰ্জি কণ্টেণ্ট পেট্ৰলতকৈ কম হয়। গতিকে E20 পেট্ৰল যদি আমি গাড়ীৰ ইঞ্জিনসমূহত ব্যৱহাৰ কৰোঁ তেনেহ'লে কিছু পৰিমাণে আমাৰ গাড়ীৰ মাইলেজসমূহ কমি যোৱা দেখা যায়। আৰু 2 নম্বৰ পইণ্টটো হৈছে আমাৰ যিসমূহ পুৰণি গাড়ী আছে সেই পুৰণি গাড়ীসমূহৰ ইঞ্জিনসমূহ E20 পেট্ৰল ব্যৱহাৰ কৰাৰ বাবে প্ৰস্তুত কৰা হোৱা নাছিল। গতিকে যদিওবা নতুন গাড়ীসমূহৰ E20 পেট্ৰল ব্যৱহাৰ কৰিলে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি হোৱা নাই, আমাৰ পুৰণি মডেলৰ গাড়ীসমূহত যেতিয়া আমি E20 পেট্ৰল ব্যৱহাৰ কৰিছোঁ তেনেহ'লে কিছু ক্ষেত্ৰত গ্ৰাহকে কিছু সমস্যাৰ সন্মুখীন হোৱা দেখা গৈছে। সেয়েহে আপোনাৰ গাড়ীখনত আপুনি E20 পেট্ৰল ব্যৱহাৰ কৰিব পাৰিবনে নাই সেই ক্ষেত্ৰত গাড়ী কোম্পানীৰ আচলতে পৰামৰ্শ লোৱাটো অতিকে প্ৰয়োজনীয়। আৰু 3 নম্বৰ পইণ্টটো হৈছে যদিহে খাদ্যশস্যৰ এটা বৃহৎ অংশ আমি ইন্ধন প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয় তেনেহ'লে খাদ্যৰ যোগান বা ইয়াৰ মূল্যৰ ওপৰত কিবা প্ৰভাৱ পৰিব পাৰে নেকি। আৰু সেইকাৰণে নীতি নিৰ্ধাৰকসকলে আচলতে কিছু ভাৰসাম্য বজাই ৰাখি পেলাই এই E20 পেট্ৰলৰ ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব দিয়া। গতিকে ইমানখিনিৰ পৰা আপুনি জানিলে যে পেট্ৰলত ইথানল মিহলি কৰাটো আচলতে কোনো গোপন ষড়যন্ত্ৰ নহয়। ই হৈছে এনে এক নীতি যাৰ জৰিয়তে বিদেশৰ ওপৰত আমাৰ খাৰুৱা তেলৰ যি নিৰ্ভৰশীলতা আছে সেই নিৰ্ভৰশীলতা কিছু পৰিমাণে হ'লেও কমোৱা আৰু লগতে কৃষকসকলক এখন নতুন বজাৰ দিয়া আৰু জীৱাশ্ম ইন্ধনৰ দহনৰ জৰিয়তে আমাৰ পৰিৱেশৰ যি ক্ষতি হৈ আছে সেই ক্ষতিসমূহ কিছু পৰিমাণে হ'লেও কমোৱা। কিন্তু ইয়াৰ লগতে আছে কিছুমান বাস্তৱিক সীমাবদ্ধতা, যেনে গাড়ীসমূহৰ মাইলেজ কমি যোৱা আৰু লগতে পুৰণি মডেলৰ গাড়ীসমূহৰ ইঞ্জিনৰ লগত এই ইথানল মিহলি পেট্ৰলৰ সামঞ্জস্য নোহোৱাটো আচলতে এক সীমাবদ্ধতাৰ শাৰীত পৰিছে। বিজ্ঞান আৰু নীতি নিৰ্ধাৰণত আচলতে সম্পূৰ্ণ নিখুঁত কোনো ধৰণৰ সমাধান নাথাকে। এতিয়া প্ৰশ্নটো হ'ল লাভ আৰু সীমাবদ্ধতাৰ মাজত কোনটো পথ আচলতে আমাৰ সমাজৰ বাবে অধিক উপযোগী হয়। এই সিদ্ধান্তটো সময় দিব আৰু লগতে আমাৰ গ্ৰাহকসকলৰ অভিজ্ঞতাই দিব। এতিয়া আপুনি জানক আপোনাৰ মতামত কি। আপুনি E20 পেট্ৰল ব্যৱহাৰ কৰিছে আৰু এই E20 পেট্ৰল ব্যৱহাৰ কৰাৰ ফলত আপুনি আপোনাৰ গাড়ীখনৰ ক্ষেত্ৰত সমস্যাৰ দেখা দিছে নেকি? কমেণ্টত আপোনাৰ অভিজ্ঞতা নিশ্চয় লিখিব। আৰু যদিহে আমাৰ এই ডকুমেণ্টাৰীটো চাই ভাল পালে তেনেহ'লে আমাৰ লগত জড়িত হ'বলৈ নাপাব আৰু লগতে যিসকলৰ বাবে প্ৰয়োজন হয় এই ভিডিঅ'টো বা এই ডকুমেণ্টাৰীটো তেওঁলোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিব। ধন্যবাদ। আজিলৈ আহিছোঁ। পুনৰ এটা নতুন বিষয়ৰ সৈতে পুনৰ লগ পাম।